নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম ছাপৰ্ট GK1। আজিৰ এই ভিডিঅ'টোত আমি অসম ভূগোলৰ লগত জড়িত থকা অতি গুৰুত্বপূৰ্ণ 140টা প্ৰশ্ন আৰু কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ বিষয়ে আলোচনা কৰিম। এই প্ৰশ্নসমূহ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ, সেইবাবে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। আৰু ইয়াৰ PDF আৰু মক টেষ্টৰ বাবে আমাৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা, তাতেই হোৱাটছএপ চেনেলৰ লিংকটো আছে, জইন হৈ ল'বা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্টবোৰ পাই থাকিবা আৰু লগত PDFবোৰো তাতেই পাবা। সেইবাবে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হ'ব নাপাহৰিবা। এই ভিডিঅ'টোত অসমীয়া ফণ্টটো অকণমান খেলিমেলি হৈ গ'ল, ইয়াতে যদি বুজি পোৱাত কিবা অসুবিধা হয় তেনেহ'লে কমেণ্ট কৰি জনাই দিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ এলেকা কিমান? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, 78,438 স্কোৱাৰ কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা, অসমৰ মুঠ এলেকা তথা মাটিকালি হৈছে 78,438 স্কোৱাৰ কিলোমিটাৰ। Assam is located between which latitude? অসম কোন অক্ষাংশৰ মাজত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B, 24.13 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ। তোমালোকে মনত ৰাখিবা, অসম 24.23 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ মাজত অৱস্থিত। What percentage of the total geographical area of Assam is covered by forest? অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, 34.21%। তোমালোকে মনত ৰাখিবা, 2011 চনৰ তথ্যৰ অনুসৰি অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ 34.21% বনাঞ্চলে আৱৰি আছে। Area-wise, the rank of Assam among the northeastern state is ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, ছেকেণ্ড। তোমালোকে মনত ৰাখিবা, ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল ছেকেণ্ড তথা দ্বিতীয়। লগতে মনত ৰাখিবা, আমাৰ প্ৰথম স্থান পাইছে অৰুণাচল প্ৰদেশে। The average height of the Assam from sea level is? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, 79.5 মিটাৰ। তোমালোকে মনত ৰাখিবা, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 79.5 মিটাৰ গড় উচ্চতাত আছে। Assam share international border with which of the following countries? অসমে তলত উল্লেখ কৰা কোনবোৰ দেশৰ আন্তৰ্জাতিক সীমাৰেখাৰ স্পৰ্শ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B, ভূটান এণ্ড বাংলাদেশ। তোমালোকে মনত ৰাখিবা, অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। Why has Assam become strategically important? অসম কিয় কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, বিকজ অফ ইট লোকেশ্যন, ইয়াৰ অৱস্থানৰ বাবে। তোমালোকে মনত ৰাখিবা, অসম ইয়াৰ অৱস্থানৰ বাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। লগতে মনত ৰাখিবা, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 7 ভঙী 1 ভাই ৰাজ্যক চিকেন নেগৰ দ্বাৰা জড়িত হৈ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Assam is a transitional zone between which two regions? কোন দুটা অঞ্চলৰ মাজত
অসম এটা সংক্ৰমণ মণ্ডল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সাউথ এছিয়া এণ্ড সাউথ ইষ্ট এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়া। তোমালোকে মনত ৰাখিবা অসম দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ মাজৰ সংক্ৰমণ মণ্ডল বা ট্ৰানজিশনেল জোন। আমচাং Wildlife Sanctuary is located in which of the following district in Assam? অসমৰ তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কামৰূপ মেট্ৰ'। তোমালোকে মনত ৰাখিবা অসমৰ কামৰূপ মেট্ৰ' জিলাখনত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। Which of the following is the highest hill range in Assam? তলৰ কোনখন অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৰাইল হিল। তোমালোকে মনত ৰাখিবা অসমৰ বৰাইল পাহাৰ তথা বৰাইল হিলেই হৈছে সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা। লগতে মনত ৰাখিবা লাইকে হ'ল বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ আৰু ইয়াৰ উচ্চতাটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। Which of the following district of Assam has the lowest literacy rate? অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ধুবুৰী। তোমালোকে মনত ৰাখিবা 2011 চনৰ লোকপিয়লৰ মতে অসমৰ ধুবুৰী জিলাখনৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন। Which of the following protected area in Assam is known for golden langur? অসমৰ কোনখন সংৰক্ষিত বনাঞ্চলত সোণালী বান্দৰৰ বাবে বিখ্যাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চক্ৰশিলা ৱাইল্ডলাইফ চেঞ্চুৰী তথা চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। তোমালোকে মনত ৰাখিবা অসমৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰৰ বাবে বিখ্যাত। Assam has a common boundary with how many Indian states? ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ এক উমৈহতীয়া সীমা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 7খন। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ সৈতে অসমৰ এক উমৈহতীয়া সীমা আছে। আমি যদি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য প্লাছ ভাৰতবৰ্ষৰ এখন ৰাজ্য, সেইখন ৰাজ্যৰ নাম হ'ল পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা। এইখন হ'ল 6খন ৰাজ্য আৰু লগত ভাৰতবৰ্ষৰ এখন ৰাজ্য এখন হ'ল ৱেষ্ট বেংগল তথা পশ্চিমবংগ। টোটেল 7খন। Which town is also known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শুৱালকুছি। তোমালোকে মনত ৰাখিবা অসমৰ শুৱালকুছি চহৰখনক মানচেষ্টাৰ বুলি কোৱা হয়। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। How many districts of Assam share boundaries with international border? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমাৰেখা ভাগ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 9খন। তোমালোকে মনত ৰাখিবা অসমৰ 9খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। আগত আছিল 8খন, কিন্তু বৰ্তমান তামোলপুৰ সেই জিলাখন লগ হৈ বৰ্তমান অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰা জিলাৰ সংখ্যা 9 হৈ পৰিছে। The major reserve of limestone in Assam are in dash and dash district. অসমত চূণশিলৰ পথাৰখনি দেশ আৰু দেশ জিলাত আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিমা হাছাও এণ্ড কাৰ্বি আংলং। তোমালোকে মনত ৰাখিবা অসমৰ চূণশিলৰ পথাৰখনি বা চূণশিলৰ খনি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত
অৱস্থিত লগতে মনত ৰাখিবা এই লাইমষ্টোন তথা চূণশিল চিমেণ্ট উৎপাদনৰ লগত জড়িত Which river is known as the lifeline of Assam? কোনখন নদীক অসমৰ জীৱনৰেখা হিচাপে জনা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ব্ৰহ্মপুত্ৰ তোমালোকে মনত ৰাখিবা অসমৰ ব্ৰহ্মপুত্ৰ নদীক লাইফলাইন তথা জীৱনৰেখা নামেৰে জনা যায় Which of the following district of Assam does not have international boundary with Bangladesh? অসমৰ তলৰ কোনখন জিলা বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হাইলাকান্দি তোমালোকে মনত ৰাখিবা অসমৰ 4খন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে এখন হ'ল ধুবুৰী আনখন হ'ল কাছাৰ আনখন হ'ল কৰিমগঞ্জ আৰু অন্যথা 4 নম্বৰ ডিস্ট্ৰিক্টখনৰ নাম হ'ল সাউথ সালামাৰা মানকাছাৰ Which of the following district of Assam has the highest sex ratio? অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বাক্সা তোমালোকে মনত ৰাখিবা অসমৰ বাক্সা জিলাখনত লিংগৰ অনুপাত সৰ্বাধিক The state of Assam is surrounded by hill and mountain on this side. অসম ৰাজ্যখন দেশফালে পৰ্বত আৰু পাহাৰেৰে আগুৰি আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তিনিফালে তোমালোকে মনত ৰাখিবা অসম ৰাজ্যখনৰ তিনিওফালে পৰ্বত আৰু পাহাৰেৰে আগুৰি আছে What is the capital city of Assam? অসমৰ ৰাজধানী চহৰ কি আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দিছপুৰ তোমালোকে মনত ৰাখিবা অসমৰ ৰাজধানী চহৰখনৰ নাম হ'ল দিছপুৰ লগতে মনত ৰাখিবা স্বাধীনতাৰ সময়ত অসমৰ ৰাজধানী দিছপুৰ নাছিল বৰঞ্চ আছিল শ্বিলংহে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয় এইটো এটা ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা বৰ্তমান অসমৰ ৰাজধানী হ'ল দিছপুৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী হস্তান্তৰণ কৰা হ'ল এইকেইটা কোৱেশ্চন তোমালোকে মনত ৰাখিবা The Sandubi Lake was from in which year due to earthquake কোন চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদৰ গঠন হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 12 জুন 1897 তোমালোকে মনত ৰাখিবা 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদৰ গঠন হৈছিল What is the highest peak of Karbi Hill? কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো কি আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ডাম্বকচু শৃংগ তোমালোকে মনত ৰাখিবা কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো হ'ল ডাম্বকচু আৰু ইয়াৰ উচ্চতাটো হ'ল 1363 মিটাৰ Which of the following is the highest peak of Karbi Plateau? তলৰ কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি সিংহাসন তোমালোকে মনত ৰাখিবা কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটো হ'ল সিংহাসন আৰু ইয়াৰ উচ্চতাটো তোমালোকে মোক কমেন্ট কৰি জনাই দিবা Which river in Assam is associated with the drilling of the first oil well? অসমৰ কোনখন নদী প্ৰথম তৈলকূপ খননৰ লগত জড়িত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নামদাং নদী তোমালোকে মনত ৰাখিবা অসমৰ নামদাং নদীখন তৈলকূপ খননৰ লগত জড়িত What is the other name of বৰদৈচিলা or pre-monsoon? বৰদৈচিলাৰ আনটো নাম কি
আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পিছাৱাৰ তোমালোকে মনত ৰাখিবা বৰদৈচিলাৰ আনটো নাম হ'ল পিছাৱাৰ How many districts are there in Assam? অসমত কিমানখন জিলা আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 35 তোমালোকে মনত ৰাখিবা অসমত 35খন জিলা আছে লগতে মনত ৰাখিবা তামুলপুৰ হ'ল অসমৰ 35th district In which district the Sirikujjo Pahar located? কোনখন জিলাত চিৰিসূৰ্য পাহাৰ অৱস্থিত ইয়াত ফন্টটো উল্টা ফুল্টা হ'ল কাৰণে টাইপিংটো অলপ মিষ্টেক হোৱা নিচিনা হৈছে তোমালোকে মিলাই চাই ল'বা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গোৱালপাৰা তোমালোকে মনত ৰাখিবা অসমৰ গোৱালপাৰা জিলাত চিৰিসূৰ্য পাহাৰ অৱস্থিত Assam fall in which climate region? অসম কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মনসুন ক্লাইমেট তথা মৌচুমী জলবায়ু তোমালোকে মনত ৰাখিবা অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত The tropical rainforest in Assam is অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিহিং পাটকাই তোমালোকে মনত ৰাখিবা অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখনৰ নাম হৈছে দিহিং পাটকাই Which of the following river is known as Kameng in Arunachal Pradesh? তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জিয়া ভৰলী তোমালোকে মনত ৰাখিবা জিয়া ভৰলী নদীখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় The proposed Tipamukh Dam is to be constructed over which river? কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ বান্ধ নিৰ্মাণ হ'ব আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বৰাক নদী তোমালোকে মনত ৰাখিবা টিপাইমুখ বান্ধ বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে লগতে মনত ৰাখিবা এই বৰাক নদী মণিপুৰৰ পৰা উৎপত্তি হৈছে Which forest is single-handedly planted by Jadhav Payeng? যাদৱ পায়েঙে নিজৰ হাতেৰে ৰোপণ কৰা অৰণ্যখনৰ নাম কি আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মলাই অৰণ্য বা মলাই ফৰেষ্ট তোমালোকে মনত ৰাখিবা যাদৱ পায়েঙে নিজৰ হাতেৰে ৰোপণ কৰা অৰণ্যখনৰ নাম হ'ল মলাই অৰণ্য আৰু এই অৰণ্যখন যোৰহাট জিলাৰ ককিলামুখত অৱস্থিত What geographical features connected the Brahmaputra plain with the mainland in North Bengal? কি ভৌগোলিক বৈশিষ্ট্যতাই উত্তৰ বংগৰ মূল ভূখণ্ডৰ সৈতে ব্ৰহ্মপুত্ৰ সমভূমিক সংযোগ কৰিছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফুটহিল লেণ্ড তথা পাদদেশ ভূমি তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ উত্তৰ বংগৰ মূল ভূখণ্ডৰ সৈতে ব্ৰহ্মপুত্ৰ সমভূমিক সংযোগ কৰা ভৌগোলিক বৈশিষ্ট্যতাই হ'ল পাদদেশ ভূমি When did Kaziranga inscribe as a UNESCO World Heritage Site? কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1985 তোমালোকে মনত ৰাখিবা কাজিৰঙাক 1985 চনত বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছে লগতে মনত ৰাখিবা কাজিৰঙা মতে বিগ 5 পোৱা যায় In which year Kaziranga National Park became a tiger reserve? কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2006 তোমালোকে মনত ৰাখিবা
2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হয়। Which of the following area in Assam is known for feral horse? অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰাৰ বাবে জনাজাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। তোমালোকে মনত ৰাখিবা অসমৰ তথা ভাৰতবৰ্ষ তথা এছিয়াৰ একমাত্ৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বৰণীয়া ঘোঁৰা পোৱা যায়। In which year the Project Tiger in Manas National Park was started? মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1973। তোমালোকে মনত ৰাখিবা 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰজেক্টৰ আৰম্ভ হৈছিল। Which is the largest south bank tributary of Brahmaputra? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কপিলী। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হ'ল কপিলী। In India, the Brahmaputra river is almost 10 kilometer long. ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 10 কিলোমিটাৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 900 কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদী প্ৰায় 900 কিলোমিটাৰ দীঘল। আমি যদি এইটো হ'ল এপ্ৰক্সিমেট ভেলু, আমি যদি ইয়াৰ একুৰেট বা একদম প্ৰপাৰ ভেলুটো চাওঁ তেতিয়া আমি গম পাম 960 কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 916 কিলোমিটাৰ। নৰ্থ কাছাৰ হিল ন'ন ফৰ, উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে জনাজাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সোণশিল। তোমালোকে মনত ৰাখিবা উত্তৰ কাছাৰ পাহাৰ সোণশিলৰ বাবে জনাজাত। পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শিৱসাগৰ। তোমালোকে মনত ৰাখিবা পানীদিহিং চৰাই অভয়াৰণ্যখন অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। লগতে মনত ৰাখিবা এই পানীদিহিং চৰাই অভয়াৰণ্যখন দিচাং আৰু ডিমৌ নদীৰ মাজত অৱস্থিত। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে দিচাং আৰু ডিমৌ নদীৰ পাৰত অৱস্থিত অসমৰ অভয়াৰণ্যখন কোনখন? তেতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব পানীদিহিং অভয়াৰণ্য। গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কাৰ্বি আংলং। তোমালোকে মনত ৰাখিবা গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শোণিতপুৰ। তোমালোকে মনত ৰাখিবা নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। লগতে মনত ৰাখিবা নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশৰ গাতে লাগি আছে। দ্য নেশ্যনেল পাৰ্ক অফ আছাম where the rare white-winged duck দেওহা is found is? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বগা পাখি থকা দেওহা পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, নামেৰী। তোমালোকে মনত ৰাখিবা অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখিৰ দেওহা পোৱা যায়। ইয়াৰ ফন্টটো অকণমান খেলি মেলি হৈ আছে, সেইটো কাৰণে ইয়াত অকণমান টাইপিংটো মিষ্টেক হোৱা নিচিনা হৈ আছে, তোমালোকে চাই ল'বা। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব নামেৰী। Deeper Bill wetland was listed as a Ramesar site in which year? কোন বৰ্ষত দীপৰ বিলক ৰামেশ্বৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 2002। তোমালোকে মনত ৰাখিবা দীপৰ বিলক 2002 বৰ্ষত
ৰামেশ্বৰ ক্ষেত্ৰত তালিকাভুক্ত কৰা হৈছিল। লগতে মনত ৰাখিবা গুৱাহাটীৰ দক্ষিণ পশ্চিম দিশত এই দীপৰ বিল অৱস্থিত আৰু জিলাখন হ'ল কামৰূপ ডিষ্ট্ৰিক্ট। Which of the following national park of Assam is known as the Amazon of East? অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দিহিং পাটকাই। তোমালোকে মনত ৰাখিবা অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি জনা যায়। তোমালোকে মনত ৰাখিবা অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি জনা যায়। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই অভয়াৰণ্যক 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। এই ডেটটো তোমালোকে মনত ৰাখিবা। আসাম ইজ দ্য লাৰ্জেষ্ট প্ৰডাকশ্যন অফ ডেইজ। অসম ডেইজ ৰৰ সৰ্বাধিক উৎপাদক। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চাহ। তোমালোকে মনত ৰাখিবা অসম চাহৰ সৰ্বাধিক উৎপাদক। What percentage of India's total area does Assam represent? ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমত অন্তৰ্গত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2.39%। তোমালোকে মনত ৰাখিবা ভাৰতৰ মুঠ মাটিকালিৰ 2.39% অসমৰ অন্তৰ্গত তথা অসমে আগুৰি আছে। লগতে মন কৰিবা অসমৰ মুঠ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ আৰু ই পৃথিৱীৰ 8টা দেশৰ প্ৰায় সমান। এইটো মনত ৰাখিবা কাৰণ এই পইণ্টটো অসম ইয়েৰ বুকত উল্লেখ আছে, তো কুৱেশ্যন আহিব পাৰে। হামৰেন প্লেটু ইজ এ কণ্টিনিউৱাছ পাৰ্ট অফ ডেইজ। হামৰেন মালভূমি ডেইজ ৰৰ এক অবিৰত অংশ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়ন্তীয়া পাহাৰ। তোমালোকে মনত ৰাখিবা হামৰেন মালভূমি জয়ন্তীয়া পাহাৰৰ এক অবিৰত অংশ। Which part of Assam receive less rainfall? অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লামডিং। তোমালোকে মনত ৰাখিবা অসমৰ লামডিং অংশত বৰষুণৰ পৰিমাণ অতি কম। এই অংশটো অসমৰ বৃষ্টিছায়া অঞ্চল ৰূপে চিনাক্ত কৰা হৈছে। The pre-monsoon season in Assam is known as অসমৰ বাৰিষাৰ পূৰ্বৰ বতৰক ডেছ বুলি জনা যায়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বৰদৈচিলা। তোমালোকে মনত ৰাখিবা অসমৰ পূৰ্বৰ বাৰিষাৰ বতৰক বৰদৈচিলা বুলি জনা যায়। লগতে মনত ৰাখিবা বৰদৈচিলা শব্দটো বড়ো ভাষাৰ পৰা উৎপত্তি হৈছে। Which mineral resource is used in the chemical and cement industry? ৰাসায়নিক আৰু চিমেণ্ট উদ্যোগত কোনটো খনিজ সম্পদ ব্যৱহাৰ কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জিপছাম। তোমালোকে মনত ৰাখিবা ৰাসায়নিক আৰু চিমেণ্ট উদ্যোগত জিপছাম খনিজ সম্পদৰ ব্যৱহাৰ কৰা হয়। Which organization reconciliated in 1959 start exploring oil and natural gases in Assam? 1959 চনত পুনৰ গঠন হোৱা কোনটো সংগঠনে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অইল এণ্ড নেচাৰেল গেছ কমিশ্যন, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ। তোমালোকে মনত ৰাখিবা 1959 চনত পুনৰ গঠন হোৱা অইল এণ্ড নেচাৰেল গেছ কমিশ্যন তথা তেল আৰু প্ৰাকৃতিক গেছৰ আয়োগ সংগঠনটোৱে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল। Which of the following is the name of the glacier source of the river ব্ৰহ্মপুত্ৰ? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ হিমবাহ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আংচি হিমবাহ। তোমালোকে মনত ৰাখিবা আংচি হিমবাহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ হিমবাহ। কিন্তু বৰ্তমান সময়ত চীনৰ বৈজ্ঞানিকসকলে আৰু ভাৰতৰ বৈজ্ঞানিকসকলে স্পষ্টীকৰণ কৰিছে যে আংচি হিমবাহৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে বুলি। Which coalfield is the oldest in Assam? অসমৰ কোনটো কয়লাক্ষেত্ৰ আটাইতকৈ পুৰণি? আমাৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নম্বৰ এ মাকুম কয়লাক্ষেত্ৰ তোমালোকে মনত ৰাখিবা অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰটো হৈছে মাকুম কয়লাক্ষেত্ৰ Who is among the following river of Assam is famous for Tur Putitora, the national fish of Pakistan? অসমৰ তলৰ কোনখন নদী পাকিস্তানৰ জাতীয় মাছ তুৰ পুতিতৰাৰ বাবে বিখ্যাত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জিয়া ভৰলী তোমালোকে মনত ৰাখিবা অসমৰ জিয়া ভৰলী নদীখন পাকিস্তানৰ জাতীয় মাছ তুৰ পুতিতৰাৰ বাবে বিখ্যাত Which of the following geographical line passes through the state of Assam? তলৰ কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি নন অফ দ্য এবভ আমি যদি অপশ্যন কেইটা চাওঁ ফাৰ্ষ্ট অপশ্যনটো ছেকেণ্ড অপশ্যনটো আৰু থাৰ্ড অপশ্যনটো এই তিনিটা অপশ্যনেই আমাৰ অসমৰ মাজেৰে পাৰ হৈ যোৱা নাই বৰঞ্চ কৰ্কটক্ৰান্তিৰ ৰেখাডাল 23.5 ডিগ্ৰী নৰ্থ অক্ষৰেখাডাল ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ গৈছে কিন্তু অন্য ৰেখা দুডাল তথা বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি ৰেখা ভাৰতৰ মাজেৰেও পাৰ হৈ যোৱা নাই তোমালোকে মনত ৰাখিবা এই তিনিডাল ৰেখাৰ ভিতৰত অসমৰ মাজেৰে এডালো পাৰ হৈ যোৱা নাই Which of the following northeastern state share the shortest boundary with Assam? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ত্ৰিপুৰা ইয়াত ত্ৰিপুৰাৰ স্পেলিংটো অকণমান উল্টা-ফুল্টা হৈ গ'ল মানে ফন্টটো অকণমান বেয়া হৈ গ'ল সেইটো কাৰণে তোমালোকে ঠিক কৰি ল'বা ত্ৰিপুৰাৰ স্পেলিংটো এইটো অ'কে তোমালোকে মন কৰিবা উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যখনে অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখাৰ ভাগ কৰে অন্যহাতে আটাইতকৈ ডাঙৰ বা আটাইতকৈ দীঘল সীমাৰেখা ভাগ কৰে অসমৰ লগত মেঘালয় ৰাজ্যখনে Which of the following northeastern state share the longest boundary with Assam? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মেঘালয়া তোমালোকে মনত ৰাখিবা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যখনে অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে Which of the following is not connected to the border of Assam? তলৰ কোনটো অসমৰ সীমান্তৰ সৈতে সংযুক্ত নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ছিকিম তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ ছিকিম ৰাজ্যখনে অসমৰ সৈতে সংযুক্ত নহয় Which of the following are the main river of Assam? তলৰ কোনখন অসমৰ মূল নদী আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ আৰু বৰাক তোমালোকে মনত ৰাখিবা অসমৰ প্ৰধান নদী তথা মূল নদী হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক লগতে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক আমাৰ বৰাইল পৰ্বতশ্ৰেণীয়ে পৃথক কৰিছে In Tibet, the river Brahmaputra is known as তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চাংপু তোমালোকে মনত ৰাখিবা তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপু নামেৰে জনা যায় The Gai, a tributary to the Brahmaputra, is situated between ব্ৰহ্মপুত্ৰৰ উপনদী গাই কাৰ কাৰ মাজত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিহাং আৰু সোৱণশিৰি তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰৰ উপনদী গাই দিহাং আৰু সোৱণশিৰিৰ মাজত অৱস্থিত এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে মনত ৰাখিবা যে ব্ৰহ্মপুত্ৰৰ উপনদী গাই দিহাং আৰু সোৱণশিৰিৰ মাজত অৱস্থিত The Bhupen Hazarika Bridge is built on which river? ভূপেন হাজৰিকা দলং যাক ঢলা-শদিয়া দলং হিচাপেও জনা যায় সেই দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লোহিত তোমালোকে মনত ৰাখিবা লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা দলং তথা
ঢলা শদিয়া দলং নিৰ্মাণ কৰা হৈছে। লগতে মনত ৰাখিবা এই ভূপেন হাজৰিকা দলংখনৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ আৰু এই দলংখনে অসমক অৰুণাচল প্ৰদেশৰ লগত সংযোগ কৰিছে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাই ল'বা। ভূপেন হাজৰিকা দলং তথা ঢলা শদিয়া দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু এই দলংখনৰ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ আৰু লগতে মনত ৰাখিবা এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মৰিগাঁও। তোমালোকে মনত ৰাখিবা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। What is the largest tributary of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সোৱণশিৰি। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হ'ল সোৱণশিৰি। ইয়াৰ ফণ্টটোৰ অকণমান খেলি মেলি হ'ল, সেইকাৰণে তোমালোকে স্পেলিংকেইটা অকণমান মন দি চাই ল'বা। What is the Brahmaputra after the joining Tista river known by? ব্ৰহ্মপুত্ৰ তিষ্টাৰ নদী যোগ দিয়াৰ পাছত কি নামেৰে জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যমুনা। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীত তিষ্টা নদী যোগ দিয়াৰ পাছত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈ পৰে যমুনা। What is the total area of the Brahmaputra Valley? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 71,516 স্কোৱাৰ কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি হৈছে 71,516 বৰ্গ কিলোমিটাৰ। What is the total area of the Barak Valley? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6,922 স্কোৱাৰ কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা বৰাক উপত্যকাৰ মুঠ মাটিকালি হৈছে 6,922 বৰ্গ কিলোমিটাৰ। The river Brahmaputra from which drainage pattern during winter? ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো নিষ্কৰ্ষণ আৰ্হি গঠন কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডেনড্ৰেটিক। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত ডেনড্ৰেটিক নিষ্কাশনৰ আৰ্হি গঠন কৰে। The topic of cancer passes through which of the following two northeastern state of India? ভাৰতৰ উত্তৰ পূবৰ তলৰ দুখন ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মিজোৰাম আৰু ত্ৰিপুৰা। তোমালোকে মনত ৰাখিবা উত্তৰ পূব ভাৰতৰ দুখন ৰাজ্য মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ যায়। লগতে মনত ৰাখিবা ভাৰতবৰ্ষৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে এই কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যায়। সেই 8খন ৰাজ্যৰ নাম তোমালোকে যদি জানা মোক কমেণ্ট কৰি জনাই দিবা। Raimana National Park is located in which of the following district of Assam? অসমৰ তলৰ কোনখন জিলাত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কোকৰাঝাৰ। তোমালোকে মনত ৰাখিবা ৰাইমনা নেশ্যনেল পাৰ্ক তথা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। Oak Tasser, a wild silkworm, is found in which of the following district in Assam? Oak Tasser এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিমা হাছাও। তোমালোকে মনত ৰাখিবা ডিমা হাছাও জিলাত ওক টাছা নামৰ এবিধ
বনৰীয়া ৰেচম কৃমি পোৱা যায়। লগতে মনত ৰাখিবা এই উকতাছা নামৰ ৰেচম কৃমিবিধ অসমৰ দুখন ৰাজ্যত পোৱা যায়। এখন হ'ল ডিমা হাছাও আৰু আনখন হ'ল কাৰ্বি আংলং। The Patkai Range make boundary between পাটকাই ওখ অঞ্চলে কাৰ কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ভাৰত আৰু ম্যানমাৰ। তোমালোকে মনত ৰাখিবা পাটকাই ওখ পাহাৰে ভাৰত আৰু ম্যানমাৰৰ সীমা নিৰ্ধাৰণ কৰে। Jatinga, famous for mass suicide of migratory bird, is located in which of the following district? পৰিভ্ৰমী চৰাই গণৰাজ্যৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ডিমা হাছাও। তোমালোকে মনত ৰাখিবা পৰিভ্ৰমী চৰাই আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। In which year the Tea Edition Center in Guwahati was established? কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1970। তোমালোকে মনত ৰাখিবা 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। Which district of Assam has the highest number of tea gardens? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ডিব্ৰুগড়। তোমালোকে মনত ৰাখিবা অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে। This is the oldest refinery of India. ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰটো হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ডিগবৈ শোধনাগাৰ। তোমালোকে মনত ৰাখিবা ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰটো হৈছে ডিগবৈ শোধনাগাৰ। এই শোধনাগাৰটো ভাৰতবৰ্ষ তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ আৰু এই শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছিল। Which of the following district in Assam has highest population? অসমৰ তলৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নগাঁও। তোমালোকে মনত ৰাখিবা 2011 চনৰ লোকপিয়লৰ অনুসৰি অসমৰ নগাঁও জিলাখনৰ জনসংখ্যা সৰ্বাধিক। Who is the famously known as the Forest Man of India? Forest Man of India বুলি কোন বিখ্যাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, যাদৱ পায়েং। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনাজাত। What is the IUCN conservation status of the Gir's golden langur, an old wall monkey found in Assam and neighboring regions? অসম আৰু চুবুৰীয়া অঞ্চলত পোৱা পুৰণি বিশ্বৰ বান্দৰ গিৰ সোণালী লাংগুৰ কক IUCN সংৰক্ষণে কি মৰ্যাদা দিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দুৰ্লভ। তোমালোকে মনত ৰাখিবা অসম আৰু চুবুৰীয়া অঞ্চলত পোৱা পুৰণি বিশ্বৰ বান্দৰ গিৰ সোণালী বান্দৰ চমুকৈ সোণালী লাংগুৰ কক IUCN সংৰক্ষণ তালিকাত দুৰ্লভ প্ৰাণী হিচাপে মৰ্যাদা প্ৰদান কৰিছিল। Which two places have been connected by Bhupen Hazarika Bridge? ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ঢলা শদিয়া।
তোমালোকে মনত ৰাখিবা ভূপেন হাজৰিকা সেতুৱে ঢলা আৰু শদিয়া নামৰ ঠাই দুখনক সংযোগ কৰিছে। সেইবাবে এই দলংখনক ঢলা শদিয়া দলং নামেৰেও জনাজাত। Which is the smallest national park in Assam? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। তোমালোকে মনত ৰাখিবা অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা চমুকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰেও জনা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখনকে মিনি কাজিৰঙা বুলিও জনাজাত। Which of the following district of Assam has highest sex ratio? অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বাক্সা। তোমালোকে মনত ৰাখিবা 2011 চনৰ লোকপিয়লৰ মতে বাক্সা জিলাখনৰ লিংগৰ অনুপাত সৰ্বাধিক। The Sandobi Lake was formed in which year due to earthquake? কোন চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদৰ গঠন হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 12 জুন 1897। তোমালোকে মনত ৰাখিবা 1897 চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদৰ গঠন হৈছিল। Who is credited with the 1953 discovery of golden langur in Assam? 1953 চনত অসমত সোণালী লাংগুৰ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, এডৱাৰ্ড পিচাৰ্ড গিৰ। তোমালোকে মনত ৰাখিবা 1953 চনত অসমত আৱিষ্কাৰ হোৱা সোণালী লেংগুৰৰ কৃতিত্ব এডৱাৰ্ড পিচাৰ্ড গিৰ্কক দিয়া হয়। How many UNESCO World Heritage Sites are in Assam? অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমান আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 3টা। তোমালোকে মনত ৰাখিবা অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 3টা আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ। এই 3টা হ'ল অসমত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। Which river separated কাৰ্বি প্লেটু with নাগা হিল? কোনখন নদীয়ে কাৰ্বি মালভূমিক নাগা পাহাৰৰ সৈতে পৃথক কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ধনশিৰি। তোমালোকে মনত ৰাখিবা কাৰ্বি মালভূমিক নাগা পাহাৰৰ সৈতে পৃথক কৰিছে ধনশিৰি নদীয়ে। Which of the following is a headstream of Brahmaputra River? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দিহাং। তোমালোকে মনত ৰাখিবা দিহাং হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা। What is the total area of Kaziranga National Park when it's declared as National Park? ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 430 স্কোৱাৰ কিলোমিটাৰ। তোমালোকে মনত ৰাখিবা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ আছিল। লগতে মনত ৰাখিবা কাজিৰঙাক অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰিছিল 1950 চনত। In which year Tokolai Tea Research Institute was established? টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোন চনত স্থাপন কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1911 চনত। তোমালোকে মনত ৰাখিবা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান
1911 চনত স্থাপন কৰা হৈছিল। Which national park in Assam is famous for the one-horned rhinos? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে মনত ৰাখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। Assam share its border with which of the following states? অসমে তলৰ কোনখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ওপৰৰ সকলোবোৰ। তোমালোকে যদি ভালদৰে অপশ্যন কেইটা চোৱা তেতিয়াহ'লে গম পাবা পশ্চিমবংগ, মিজোৰাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ এই গোটেইকেইখনৰ সৈতে অসমে নিজৰ সীমা ভাগ বতৰা কৰে। লগতে মনত ৰাখিবা অসমে মুঠ 7খন ভাৰতবৰ্ষৰ ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে, লগতে 2খন দেশৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। এইটো তোমালোকে মনত ৰাখিবা। The famous Kamakhya temple is located in which city of Assam? বিখ্যাত কামাখ্যা মন্দিৰ অসমৰ কোনখন চহৰত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গুৱাহাটী। তোমালোকে মনত ৰাখিবা বিখ্যাত কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটী চহৰত অৱস্থিত। লগতে মনত ৰাখিবা এই কামাখ্যা মন্দিৰ নীলাচল পাহাৰত স্থাপিত। Assam is known for its tea production. Which district is the largest tea producing district in Assam? চাহ উৎপাদনৰ বাবে অসম পৰিচিত। অসমৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী জিলা কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। তোমালোকে মনত ৰাখিবা অসমৰ ডিব্ৰুগড় জিলাখনত সৰ্বাধিক চাহ উৎপাদন হয়। Which of the following tribes is not indigenous of Assam? তলৰ কোনটো জনগোষ্ঠী অসমৰ খিলঞ্জীয়া নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, খাচী। তোমালোকে মনত ৰাখিবা খাচী জনগোষ্ঠীটো অসমৰ খিলঞ্জীয়া নহয়। The largest river island in the world, Majuli, is located in which river in Assam? বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন নদীত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰহ্মপুত্ৰ। তোমালোকে মনত ৰাখিবা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। লগতে মনত ৰাখিবা এই মাজুলীখন 8 ছেপ্টেম্বৰ 2016 চনত জিলাৰূপে স্বীকৃতি পাইছিল। লগতে মনত ৰাখিবা 8 ছেপ্টেম্বৰ 2016 চনত যোৰহাটৰ পৰা মাজুলীখন ফাটি গৈ এখন নতুন জিলাৰূপে স্বীকৃতি পাইছিল। Which district in Assam is known as the land of blue hill? অসমৰ কোনখন জিলা নীলা পাহাৰৰ ভূমি বুলি জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডিমা হাছাও। তোমালোকে মনত ৰাখিবা অসমৰ ডিমা হাছাও জিলাখন নীলা পাহাৰৰ ভূমি বুলি জনা যায়। Which national park in Assam is known for its populations of Royal Bengal tiger? ৰয়েল বেংগল টাইগাৰৰ জনসংখ্যাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান পৰিচিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মানস নেশ্যনেল পাৰ্ক তথা মানস ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে মনত ৰাখিবা ৰয়েল বেংগল টাইগাৰৰ জনসংখ্যাৰ বাবে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰিচিত। The famous Shivsagar town in Assam was the capital of which historical kingdom?
অসমৰ বিখ্যাত শিৱসাগৰ চহৰখন কোনখন ঐতিহাসিক ৰাজ্যৰ ৰাজধানী আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আহোম ৰাজ্য। তোমালোকে মনত ৰাখিবা অসমৰ বিখ্যাত শিৱসাগৰ চহৰখন আহোম ৰাজ্যৰ ঐতিহাসিক ৰাজধানী আছিল। আহোম ৰজা চুকাফাই 1253 খ্ৰীষ্টাব্দত শিৱসাগৰৰ চৰাইদেউত ৰাজধানী পাতিছিল। The Assam Rifle is one of the oldest paramilitary force in India where it is headquartered located. অসম ৰাইফল ভাৰতৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শ্বিলং। তোমালোকে মনত ৰাখিবা অসম ৰাইফল ভাৰতৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। এই অসম ৰাইফল অৰ্ধসামৰিক বাহিনীটো 1835 চনত স্থাপন কৰা হৈছিল। Which of the following is not a wildlife sanctuary in Assam? তলৰ কোনটো অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কেইবুল লামজাং ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে মনত ৰাখিবা এই কেইবুল লামজাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয়। লগতে মনত ৰাখিবা এই কেইবুল লামজাং ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰৰ ৰাষ্ট্ৰীয় উদ্যান। কেইবুল লামজাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ আনচাৰটো আমি আগৰ কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মণিপুৰ। তোমালোকে মনত ৰাখিবা কেইবুল লামজাং ৰাষ্ট্ৰীয় উদ্যান মণিপুৰ ৰাজ্যত অৱস্থিত। The famous Holongapara Gibbon Sanctuary is located in which district of Assam? বিখ্যাত হোলোঙাপাৰা গিভন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি যোৰহাট। তোমালোকে মনত ৰাখিবা বিখ্যাত হোলোঙাপাৰা গিভন অভয়াৰণ্যখন অসমৰ যোৰহাট জিলাত অৱস্থিত। এই অভয়াৰণ্যখন হলৌ বান্দৰৰ বাবে বিখ্যাত। What is the name of the traditional Assamese hat made of bamboo and clay? বাঁহ বেতেৰে তৈয়াৰী পৰম্পৰাগত অসমীয়া টুপিটোৰ নাম কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জাপি। তোমালোকে মনত ৰাখিবা বাঁহ আৰু বেতেৰে তৈয়াৰী পৰম্পৰাগত অসমীয়া টুপিটোৰ নাম হ'ল জাপি। The traditional Assamese bamboo dance is known as পৰম্পৰাগত অসমীয়া বাঁহ নৃত্যক কি নামেৰে জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাগৰুম্বা। তোমালোকে মনত ৰাখিবা এই নৃত্যক বড়োসকলে বৈশাগী উৎসৱৰ সময়ত উদযাপন কৰা হয়। The famous Digboi oil refinery, the oldest in Asia, is located which district of Assam? এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি বিখ্যাত ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি তিনিচুকীয়া। তোমালোকে মনত ৰাখিবা এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি বিখ্যাত ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। Which of the following is not a dance form of Assam? তলৰ কোনটো অসমৰ নৃত্য নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাৰতনাট্যম। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ 8টা ক্লাছিকেল ডেন্স আছে। সেই 8টা ক্লাছিকেল ডেন্সৰ ভিতৰত ভাৰতনাট্যমটো এটা অন্যতম। The famous Sualkuchi village in Assam is located along the
বেংক অফ হুইচ ৰিভাৰ? অসমৰ বিখ্যাত শুৱালকুছি গাঁওখন কোন নদীৰ পাৰত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ। তোমালোকে মনত ৰাখিবা অসমৰ বিখ্যাত শুৱালকুছি গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক গছ কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হোলোং। তোমালোকে মনত ৰাখিবা অসমৰ ৰাজ্যিক গছ হ'ল হোলোং। হাউ মেনি ৰামেশ্বৰ চাইট আৰ দেয়াৰ ইন আছাম? অসমত কিমান ৰামেশ্বৰ চাইট আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এখন। তোমালোকে মনত ৰাখিবা অসমত এটা ৰামেশ্বৰ চাইট আছে, সেইটোৰ নাম হ'ল দীপৰ বিল। 2002 চনত এই দীপৰ বিলক ৰামেশ্বৰ চাইটত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে মনত ৰাখিবা এই দীপৰ বিলখন গুৱাহাটীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। হোৱাট ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অসমৰ সৰ্ববৃহৎ জলাশয় কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সোণবিল। তোমালোকে মনত ৰাখিবা অসমৰ সৰ্ববৃহৎ জলাশয়টো হ'ল সোণবিল। When was Kaziranga National Park declared as a World Heritage Site by UNESCO? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1985। তোমালোকে মনত ৰাখিবা 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল তথা তালিকা অন্তৰ্ভুক্ত কৰিছিল। In which year was the Deeper Bill wetland listed as a Rameshwar site? এই কুৱেশ্যনটো আমি অলপ আগত ডিছকাছ কৰিলোঁ। 2002 চনত দীপৰ বিলক ৰামেশ্বৰ চাইটৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এইটো তোমালোকে মনত ৰাখিবা, বৰ্তমান পৰ্যায়ত এইটো অলপ ইম্পৰ্টেণ্ট হৈ পৰিছে, সেইটো কাৰণে চাই ল'বা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which of the following is correct in descending order according to the area of National Park in Assam? অসম ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰফল অনুযায়ী অৱনমিত ক্ৰমত তলৰ কোনটো শুদ্ধ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কাজিৰঙা মানাস নামেৰি ডিব্ৰু চৈখোৱা। তোমালোকে এই কুৱেশ্যনটো উত্তৰ জানিবৰ কাৰণে গোটেইকেইটাৰ ক্ষেত্ৰফলকেইটা জনাটো অত্যন্ত জৰুৰী। সেইটো কাৰণে তোমালোকে এই আমাৰ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰফলটো আৰু কোনখন জিলাত অৱস্থিত, ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া স্বীকৃতি লাভ কৰিছিল, সেই গোটেইকেইটা কুৱেশ্যন আনচাৰ তোমালোকে কমপ্লিট কৰি ল'বা। এতিয়া আমি নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ। When was the Manas Wildlife Sanctuary declared a national park? মানস বন্যপ্ৰাণী অভয়াৰণ্যখন কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1990। তোমালোকে মনত ৰাখিবা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যক 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা প্ৰদান কৰা হৈছিল। Wild horse are found in which of the following national park of Assam? অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিব্ৰু চৈখোৱা। তোমালোকে মনত ৰাখিবা অসমৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। অকল অসমতে নহয় বিশ্বৰ ভিতৰত কেৱল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতহে বনৰীয়া ঘোঁৰা পোৱা যায়। What is the positions of Assam among all the states of India in terms of elephant population? হাতীৰ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছেকেণ্ড। তোমালোকে মনত ৰাখিবা
হাতীৰ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান দ্বিতীয়। লগতে মনত ৰাখিবা হাতীৰ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম স্থানত থকা ৰাজ্যখনৰ নাম হ'ল কৰ্ণাটকা। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ কৰ্ণাটকাত হাতীৰ জনসংখ্যা আটাইতকৈ বেছি। How many oil refineries are there in Assam? অসমত কিমানটা তেল শোধনাগাৰ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 4টা। এইটো তোমালোকে জানাই অসমত 4টা তেল শোধনাগাৰ আছে আৰু এই 4টা কি তোমালোকে কমেন্ট কৰি জনাই দিবা। In which year was the first oil refinery in India established at Digboi? কোন চনত ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1901 চনত। তোমালোকে মনত ৰাখিবা 1901 চনত ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। এই ডিগবৈ তেল শোধনাগাৰটো ভাৰতৰে নহয় এছিয়াৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ। এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা। Which organization was formed in 1899 to explore for oil in Assam? 1899 চনত অসমত তেল অন্বেষণৰ বাবে কোনটো সংগঠন গঠন কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আছাম অইল কোম্পানী, অসম তেল কোম্পানী। তোমালোকে মনত ৰাখিবা 1899 চনত অসমত তেল অন্বেষণৰ বাবে অসম তেল কোম্পানী গঠন কৰা হৈছিল। Which is the largest oil refinery in Assam? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিগবৈ তেল শোধনাগাৰ। তোমালোকে মনত ৰাখিবা অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ তেল শোধনাগাৰ। Which is the oldest coal field in Assam? অসমৰ কোনখন কয়লাক্ষেত্ৰ আটাইতকৈ পুৰণি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মাকুম কোল ফিল্ড। তোমালোকে মনত ৰাখিবা অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰখন হৈছে মাকুম কয়লাক্ষেত্ৰ। এই কয়লাক্ষেত্ৰখন তিনিচুকীয়া জিলাত অৱস্থিত। Which mineral resource is mainly found in the Meghalaya Karbi Anglong Plateau? কোনটো খনিজ সম্পদ মূলতঃ মেঘালয় কাৰ্বি আংলং মালভূমিত পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চিলিমেনাইট। তোমালোকে মনত ৰাখিবা চিলিমেনাইট নামৰ খনিজ সম্পদটো মূলতঃ মেঘালয় আৰু কাৰ্বি আংলং মালভূমিত পোৱা যায়। Which district in Assam has significant limestone deposit? অসমৰ কোনখন জিলাত যথেষ্ট পৰিমাণৰ চূণশিল নিক্ষেপণ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কাৰ্বি আংলং। তোমালোকে মনত ৰাখিবা অসমৰ কাৰ্বি আংলং জিলাত যথেষ্ট পৰিমাণৰ চূণশিল আছে। The coal reserve of Assam belong to which age? অসমৰ কয়লা আৱৰ্জনাসমূহ কোনটো যুগৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গণ্ডৱানা আৰু টাৰ্চিয়াৰী। তোমালোকে মনত ৰাখিবা অসমৰ কয়লা আৱৰ্জনাসমূহ গণ্ডৱানা আৰু টাৰ্চিয়াৰী যুগৰ। What is the main use of limestone in Assam? অসমত চূণশিলৰ প্ৰধান ব্যৱহাৰ কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চিমেণ্ট উৎপাদন। তোমালোকে মনত ৰাখিবা অসমত চূণশিলৰ প্ৰধান ব্যৱহাৰ হ'ল চিমেণ্ট উৎপাদন। How many tiger reserves are there in Assam? অসমত বাঘৰ সংৰক্ষিত বনাঞ্চল কিমান? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 4খন। তোমালোকে মনত ৰাখিবা অসমত
4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে সেইকেইখন হ'ল কাজিৰঙা, মানস, নামেৰি, ওৰাং। The terracotta industry of Assam is located in which of the following district? অসমৰ টেৰাকোটা উদ্যোগ তলৰ কোনখন জিলাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ধুবুৰী। তোমালোকে মনত ৰাখিবা অসমৰ টেৰাকোটা উদ্যোগ ধুবুৰী জিলাত অৱস্থিত। Assam experience an average annual rainfall of অসমত বাৰ্ষিক গড় বৰষুণ ডেশ হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 230 চেণ্টিমিটাৰ। তোমালোকে মনত ৰাখিবা অসমত বাৰ্ষিক গড় বৰষুণ 230 চেণ্টিমিটাৰ হয়। During the monsoon season, Assam receives the maximum rainfall in the month of বাৰিষা কালত অসমত সৰ্বাধিক বৰষুণ হয় ডেশ মাহত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জুন, জুলাই আৰু আগষ্ট। তোমালোকে মনত ৰাখিবা বাৰিষা কালত অসমত সৰ্বাধিক বৰষুণ হয় জুন, জুলাই আৰু আগষ্ট মাহত। How many elephant reserves are there in Assam? অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 5। তোমালোকে মনত ৰাখিবা অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে। How many biosphere reserves are there in Assam? অসমত কিমান জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 2। তোমালোকে মনত ৰাখিবা অসমত 2খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে। সেই দুখনৰ নাম হ'ল মানস আৰু ডিব্ৰু-চৈখোৱা সংৰক্ষিত বনাঞ্চল। আহা এতিয়াৰ পৰা আৰম্ভ কৰোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ। Which of the following is a major tributary of Brahmaputra River that originates in Eastern Himalaya? পূব হিমালয়ৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদীৰ এটা প্ৰধান উপনৈ তলৰ কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সোৱণশিৰি নদী। তোমালোকে মনত ৰাখিবা পূব হিমালয়ৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদীৰ এখন প্ৰধান উপনৈ হ'ল সোৱণশিৰি। Which of the following district of Assam is in the Barak Valley? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হাইলাকান্দি। তোমালোকে মনত ৰাখিবা হাইলাকান্দি জিলাখন বৰাক উপত্যকাত অৱস্থিত। What was the former name of Karbi Anglong district? কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিকিৰ পাৰ্বত্য জিলা। তোমালোকে মনত ৰাখিবা কাৰ্বি আংলং জিলাৰ পুৰণি নাম আছিল তথা পূৰ্বৰ নাম আছিল মিকিৰ পাৰ্বত্য জিলা। The source of the Barak River is located in which state of India? ভাৰতবৰ্ষৰ কোনখন জিলাত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মণিপুৰ। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ মণিপুৰ জিলাখনত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত। Which of the following countries does Assam share international border with? নিম্নলিখিত কোনখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভূটান। ৰাখিবা অসমে দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। এখন হ'ল ভূটান আৰু আনখন হ'ল বাংলাদেশ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। Which is the largest tributary of the Brahmaputra River?
ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সোৱণশিৰি। তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ তথা বৃহত্তম উপনৈখনৰ নাম হ'ল সোৱণশিৰি। Name the two foreign countries which have international border with Assam. অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বাংলাদেশ আৰু ভূটান। এই কুৱেশ্যনটো আমি অলপ আগত ডিছকাছ কৰি গৈছিলোঁ। তোমালোকে জাষ্ট মনত ৰাখিবা যে অসমে দুখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। এখন হ'ল বাংলাদেশ আৰু আনখন হ'ল ভূটান। এইটো বহুত ইম্পৰ্টেণ্ট হয়। Which of the following is not the name of a district of Assam? নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পশ্চিম গোৱালপাৰা। তোমালোকে মনত ৰাখিবা পশ্চিম গোৱালপাৰা অসমৰ এক জিলাৰ নাম নহয়। Which state lies towards the north of Assam? অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা অসমৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশ অৱস্থিত। Assam has international boundaries with which countries? অসমৰ সৈতে তলৰ কোনখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাংলাদেশ। এইটো তোমালোকক কৈয়ে আহি আছোঁ বাৰে বাৰে, কাৰণ কুৱেশ্যনটো আহিয়ে আছে। এইটো দেখিছা, এইটো আহিছে আছাম পুলিচৰ 2016, সেইকেইটা আহিছিল ADRE 25ত। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো কাৰণে বাৰে বাৰে এই কুৱেশ্যনটো দেখা পোৱা যায়। সেইবাবে তোমালোকে মনত ৰাখিবা অসম দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। এখন হৈ গ'ল বাংলাদেশ, আনখন হৈ গ'ল ভূটান। লগতে মনত ৰাখিবা বাংলাদেশৰ সৈতে 4খন অসমৰ জিলাই সীমাৰ ভাগ বতৰা কৰে, আনহাতে ভূটানৰ সৈতে অসমৰ 5খন জিলাই সীমাৰ ভাগ বতৰা কৰে। টোটেল 9খন জিলাৰ সীমাৰ ভাগ বতৰা কৰে। মানে টোটেল 9খন জিলা, মানে টোটেল অসমৰ 9খন জিলাই সীমাৰ ভাগ বতৰা কৰে বাংলাদেশ আৰু পাকিস্তানৰ লগত। In which year was the Naga Hill district separated from Assam to create the state of Nagaland? কোন বছৰত নগা পাহাৰ জিলাখন অসমৰ পৰা পৃথক কৰি নাগালেণ্ড ৰাজ্যৰ সৃষ্টি কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1963 চনত। তোমালোকে মনত ৰাখিবা 1963 চনত নাগা পাহাৰ জিলাখন অসমৰ পৰা পৃথক হৈ নাগালেণ্ড ৰাজ্য গঠন কৰে। Which state is located to the east of Assam? অসমৰ পূব দিশত কোনখন ৰাজ্য অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মণিপুৰ। তোমালোকে মনত ৰাখিবা অসমৰ পূব দিশত মণিপুৰ ৰাজ্যখন অৱস্থিত। Which of the following river is a south bank tributary of ব্ৰহ্মপুত্ৰ? তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জীয়া ধনশিৰি। তোমালোকে মনত ৰাখিবা জীয়া ধনশিৰি নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। বাকী 3খন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। Which of the following places connected Assam and Arunachal Pradesh? নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিৰাক। তোমালোকে মনত ৰাখিবা ডিৰাক অঞ্চলে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। Which state is connected to Assam by the place of শ্ৰীৰামপুৰ? শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্য সংযোগ কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পশ্চিমবংগ। তোমালোকে মনত ৰাখিবা পশ্চিমবংগ আৰু অসমক শ্ৰীৰামপুৰ ঠাইখনে সংযোগ কৰিছে। The border of several states of India
টাচ দ্য বৰ্ডাৰ অফ আছাম ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 7খন তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সৈতে সীমাৰ ভাগ বতৰা কৰে 6খন উত্তৰ পূব ভাৰতৰ ৰাজ্য আৰু এখন ভাৰতৰ ৰাজ্য উত্তৰ পূব ভাৰতৰ ৰাজ্য কেইখন হ'ল অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা আৰু ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ নাম হ'ল ৱেষ্ট বেংগল তথা পশ্চিম বংগ তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ 7খন ৰাজ্য ভাগ কৰে তাৰে 6খন হ'ল উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা আনহাতে এখন হ'ল ভাৰতবৰ্ষ সেইখনৰ নাম হ'ল ৱেষ্ট বেংগল টোটেল 7খন সেইটো মনত ৰাখিবা Which of the following countries border Assam নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভূটান তোমালোকে মনত ৰাখিবা ভূটান দেশখনে অসমৰ সৈতে সীমা স্পৰ্শ কৰে Which of the following river is located in the Barak Valley নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুছিয়াৰা তোমালোকে মনত ৰাখিবা কুছিয়াৰা নদীখন বৰাক উপত্যকাত অৱস্থিত What is the state tree of Assam অসমৰ ৰাজ্যিক বৃক্ষ কি আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হুলুং তোমালোকে মনত ৰাখিবা অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হুলুং ভূপেন হাজৰিকা ব্ৰিজ was built on which river ভূপেন হাজৰিকা দলং কোনখন নদীত নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লোহিত তোমালোকে মনত ৰাখিবা ভূপেন হাজৰিকা দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল লগতে মনত ৰাখিবা এই ভূপেন হাজৰিকা দলংখনক ধলা শদিয়া ব্ৰিজ নামেৰেও জনা যায় আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 9.15 কিলোমিটাৰ এইকেইটা কথা তোমালোকে মনত ৰাখিবা Hirakud Dam is constructed in which river কোনখন নদীত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বৰাক নদী তোমালোকে মনত ৰাখিবা বৰাক নদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে আৰু এই বৰাক নদীৰ উৎস স্থানটো হ'ল মণিপুৰ এইটো তোমালোকে মনত ৰাখিবা Which of the following district of Assam is in the Barak Valley নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হাইলাকান্দি তোমালোকে মনত ৰাখিবা হাইলাকান্দি জিলাখন বৰাক উপত্যকাত অৱস্থিত In which direction does the Brahmaputra river flow in the state of Assam অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পূবৰ পৰা পশ্চিমলৈ তোমালোকে মনত ৰাখিবা অসমত ব্ৰহ্মপুত্ৰ নদীখন পূবৰ পৰা পশ্চিমলৈ বৈছে Which of the following state does not border Assam নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছিকিম তোমালোকে মনত ৰাখিবা উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্যৰ একমাত্ৰ ছিকিম ৰাজ্যখনেই অসমৰ সৈতে সংলগ্ন নহয় Which of the following river is on the south bank of the Brahmaputra নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি দিখৌ তোমালোকে মনত ৰাখিবা দিখৌ নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ The state bird of Assam are অসমৰ ৰাজ্যিক পক্ষী হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি দেওহা তোমালোকে মনত ৰাখিবা অসমৰ ৰাজ্যিক পক্ষীৰ নাম হৈছে দেওহা
Which of the following is a hill district of Assam? নিম্নলিখিতসমূহৰ কোনখন অসমৰ এক পাৰ্বত্য জিলা? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিমা হাছাও। তোমালোকে মনত ৰাখিবা ডিমা হাছাও জিলাখন অসমৰ এক পাৰ্বত্য জিলা। আজিৰ ভিডিঅ'টো ইমানেই। এই ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এটা লাইক কৰিব নাপাহৰিব। লগতে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। জয় আই অসম।